নমস্কাৰ মৰিগাঁও বাতৰি সমূহ দৰ্শক জগতম জনাইছোঁ আৰু বৰ্তমান আমি আপোনালোকক জনাব ওলাইছোঁ আমি এক বিশেষ স্থানলৈ গৈ আছোঁ আৰু ক'ত গৈ আছোঁ সেইটো আমি আপোনালোকক জনাম। এই দেখিছে খুব পথেৰে আমি আগবাঢ়িছোঁ, আমাৰ গাড়ী আগবাঢ়ি গৈ আছে আৰু তাৰ লগতে মই ক'ব লাগিব আমি 3জনমান গৈছিলোঁ সেই স্থানলৈ আৰু গৈ আমি এটা আৰু কি পাইছোঁ হয়তো আপোনালোকে মূল প্ৰৱেশদ্বাৰ হয়তো দেখি আপোনালোকে জ্ঞাত হৈছে আমি কোন স্থানত উপস্থিত হৈছোগৈ। আমি আপোনালোকক দেখাব বিচাৰিছোঁ এইখনেই হ'ল আমি য'ত গৈ আছোঁ সেই ঠাই মূল আৰু এই স্থানলৈ আমি আহি আছোঁ। বহুত দিন ধৰি এই স্থানলৈ আহিম বুলি ভাবি আছিলোঁ কিন্তু আহিব পৰা নাছিলোঁ। আজি সময় উলিয়াই আমি কেইবাজনো বন্ধু আহিলোঁ ইয়ালৈ আৰু এই স্থান দৰ্শন কৰাৰ উদ্দেশ্যে আমি উপস্থিত হৈছোঁহি। এয়া হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ আৰু আহকচোন আমি ইয়াৰ ভিতৰৰ অংশলৈ যাওঁ, কেনেধৰণৰ হয় আমি চাম আৰু ইয়াৰ প্ৰতিটো দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক যে যিসকল আহিছে তেওঁলোকৰ বাবেও আমি দেখুৱাব বিচাৰিছোঁ এই দৃশ্য আৰু যিসকল অহা নাই তেখেতসকলে এবাৰ চাওক এই দৃশ্য। আহি আমি বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হ'লো আৰু এই ঢেকীয়াখোৱা বৰনামঘৰ যি প্ৰৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰ মই প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ আৰু এই নামঘৰটো ঢেকীয়াখোৱা নামঘৰত 1450 শকত ঢেকীয়াখোৱা যোৰহাট জিলাৰ এই ঢেকীয়াখোৱাৰ যি স্থান আছে এই স্থানত স্থাপন কৰিছিলে। আপোনালোকক ইয়াৰ যি পৰিৱেশ আছে মই প্ৰথমে পৰিৱেশটো ইতিমধ্যে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পৰিৱেশৰ লগে লগে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আছে সেই পৰিৱেশত দেখুৱাম আৰু ইয়াৰ কিছুমান ইতিহাসৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জানি সুখী হ'ব যে এই স্থানতে দিহা নদী নামে এখন নদী আছিল আৰু যিখন নদীৰ পাৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেই সময়ত স্নান কৰিছিল আৰু স্নান কৰাৰ পিছতে এই নামঘৰতে তেখেতে সেৱা কৰিছিল আৰু সেই নদীখন ইতিমধ্যে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ কিছু অংশ বৰ্তমানেও ইয়াত আছে, সেই দিহা নদীখন বৰ্তমানেও আছে। ইয়াৰ যি পৰিৱেশ আছে সেই পৰিৱেশ দেখুৱাম। এইখন দিহা নদী আছে এটি মহাভাগ 1450 শকত শ্ৰী শ্ৰী মাধৱদেৱে এই দিহা নদী এই স্থানতে এই মহাতেৰে তেখেতে ভৰি আৰু আজিও তাক খুব সংৰক্ষণ কৰি ৰাখিছে আৰু দেখিছে ইয়াৰ যি পৰিৱেশ আছে, ইয়াৰ যি নৈসৰ্গিক পৰিৱেশ সেই আপোনালোকে চেষ্টা কৰিছোঁ চাওক। মই প্ৰথমে ইয়াত দেখুৱাব বিচাৰিছোঁ যি বাটচৰা আছে সেই বাটচৰা প্ৰৱেশদ্বাৰৰ পিছতে সেই বাটচৰা যি পকীবেৰ আছে পকীবেৰ হিন্দুৰ যিসকল দেৱ দেৱতা আছে সেই দেৱ দেৱতাসকলৰ যি ফটো সেই ফটোসমূহ ইয়াত খুব সুন্দৰ ধৰণে অংকন কৰা হৈছে আৰু ইয়াত সোমালে এটা ভক্তি ভৰা এক পৰিৱেশ গঢ়ি তোলে। ইয়াত প্ৰতিটো দৃশ্যই শ্ৰীকৃষ্ণ বৰ্ণনা দিয়া আছে। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মৃত্যু আগমুহূৰ্তলৈ যি পৰিৱেশ বৰ্ণনা আছে সেই বৰ্ণনা ইয়াত দিয়া গৈছে আৰু শ্ৰী ৰামচন্দ্ৰৰ জন্মৰ পৰা বিভিন্ন যি বনবাস যাত্ৰা সেই বনবাস যাত্ৰাৰ বিষয়ে ইয়াতে ছবিৰ জৰিয়তে অংকন কৰা হৈছে আৰু তাৰ আগতে মই এটা কথা ক'বই লাগিব যে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰৱেশদ্বাৰ তলতে যি জুৰীয়া হাতীৰ যি সকলোকে স্বাগতম জনাই সেই জুৰীয়া হাতী মই আপোনালোকক দেখুৱাব বিচাৰো। দুটা দঁতাল হাতীৰ যি আলোকচিত্ৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিৰ জৰিয়তে সকলোকে ইয়াক স্বাগতম জনোৱা এক পৰিৱেশ দেখা গৈছে আৰু খুবেই সুন্দৰ আৰু ইয়াত ভৰি দিয়াৰ লগে লগে সকলোৱে এটা ভক্তিভাৱ ভাৱ আহি যায় আৰু সেই দেখা যায় আৰু এই স্থানলৈ প্ৰতিদিনে দেশ বিদেশৰ বহু লোক আগমন ঘটে। প্ৰথম অৱস্থাত যদি ঢেকীয়াখোৱাৰ এই অঞ্চলৰ লোকসকলে ইয়াত উপস্থিত হৈছিল, পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ অসম নহয় সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বৰ বিভিন্ন লোক ইয়াত সমাগম হয় আৰু প্ৰতিদিনে বহু সংখ্যক লোক ইয়াত আহে। ইয়াত সহায় চাকি বন্তি ইয়াত আগবঢ়ায়, নৈবেদ্য আগবঢ়ায়, এক ভক্তি ভৰা মন লৈ ইয়াৰ পৰা গুচি যায় আৰু ইতিমধ্যে আজিও তেনেধৰণে বহু লোক এই স্থানত উপস্থিত হৈছেহি আৰু বহুতে হাতে হাতে ধূপ ধূনা নৈবেদ্য লৈ এই স্থানত উপস্থিত হোৱা দেখা গৈছেহি।
পুৱা ভাগত যথেষ্ট সমাগম হোৱা দেখা যায় আৰু যিহেতু 9 বজাত ইয়াৰ যি নাম কীৰ্তন ভাগ আয়োজন আৰম্ভ কৰে আৰু সেই সময়ত যথেষ্ট ভকত ইয়াত গোট খাই আহি আৰু পৰৱৰ্তী পৰ্যায়ত যি নাম প্ৰসংগ শেষ হোৱাৰ পিছত ভকতসমূহ যাই ঘৰাঘৰি হয় যদিও আৰু বিভিন্ন স্থানৰ বিভিন্ন লোক এই স্থানত উপস্থিত হয় আৰু তেখেতসকলে ইয়াৰ যি নামঘৰ আছে সেই নামঘৰত সেৱা জনায় আৰু ইয়াত যি ধূপ ধূনা আৰু বন্তি জ্বলোৱা যি গৃহ আছে সেই গৃহতে গৈ তেখেতসকলে ধূপ ধূনা জ্বলাই গুচি যায়গৈ আৰু যথেষ্ট লোক আছে মই তেখেতসকলে কিছু মানুহৰ ভকত আছে মনৰ কথা মই জানিব বিচাৰিম আৰু আমাৰ মাজত এগৰাকী ব্যক্তি উপস্থিত আছে আৰু সেই ব্যক্তিগৰাকীৰ পৰা মই জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি মৰিগাঁৱৰ পৰা আহিছো হয় কেনেকুৱা লাগিছে হয় কেনেকুৱা লাগিছে ভাল লাগিছে অনুভৱ মানে পবিত্ৰ অনুভৱ হৈছে আৰু সোমোৱাৰ লগে লগে মানে গাটো মানে শিয়ৰি গৈছে ন মানে অনুভৱ হৈছে মানে কিবা এটা ফিল হৈছে ভক্তি ভাৱৰ এটা ফিল হৈছে যদিও আমি আহি কীৰ্তন নাপালোহি কিন্তু তথাপিও বন্তি প্ৰজ্বলন কৰিলোঁ তাৰপিছত সেৱা কৰিলোঁ যথেষ্ট মানে ভক্তিভাৱ উদয় হয় ইয়াৰ লগে লগে মই ইয়াত যি পৰিৱেশ আছে সমূহ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু মৰিগাঁও বাতৰি চাই থকাৰ বাবে সমূহ দৰ্শকক স্বাগতম জনাইছো ধন্যবাদ